উজনি অসমৰ যি বানপানী যদিও উজনি অসমত শিথিল হৈছে, কিন্তু দেখিবলৈ পোৱা গৈছে যে নামনি অসমত এইবাৰেই বানপানীৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে। ব্ৰহ্মপুত্ৰৰ বাৰণী পানী ইতিমধ্যে বুৰাই পেলাইছে যোগীঘোপা কাবাইতাৰী পঞ্চায়তৰ অন্তৰ্গত কাবাইতাৰী তৃতীয় খণ্ডৰ গাঁত। দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ যি শাক পাচলিৰ খেতি কওক, কি মৰাপাটৰ খেতি কওক, কি ধান খেতি কওক, সকলো এতিয়া বানপানীৰ কবলত পৰিছে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে এই অঞ্চলৰ খেতিয়কসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছিল, কাৰণ তেওঁলোকৰ যি এই বছৰটোৰ যি মূৰৰ ঘাম মাটিত পেলাই খেতিয়কসকলে খেতি কৰে, তেওঁলোকৰ ধান খেতি, ইৰি ধানৰ খেতি, ইতিমধ্যে বানৰ কবলত তেওঁ এমুঠি ধান কাটিব পৰা নাই এই খেতিয়কসকলে। কিন্তু তেওঁ বছৰটো কিদৰে চলিব তাক লৈ এতিয়া চিন্তিত পৰিছে। তাৰ লগতে ক'ব লাগিব যে খেতি বাতিৰ যি কেঁচা চব্জি, ভেন্দি কওক, কি তিয়হ কওক, কি তিতা কেৰেলাকে কওক, আদি বিভিন্ন ধৰণৰ খেতি কিন্তু এতিয়া পানীৰ কবলত পৰিছে। এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে গাঁওখনৰ খেতিয়কসকল মোৰ লগত আছে, তেওঁৰ পৰা কিছু কথা জানিম। কি ক'ব, হঠাতে যি ব্ৰহ্মপুত্ৰ বাৰণী পানীয়ে বুৰাই পেলাইছে আপোনালোকৰ খেতি? হঠাতে আমাৰ গাঁওখনত বাৰণী পানীয়ে আহি আমাৰ যিখিনি ধান আছিলে, আপোনাৰ কেঁচা শাক চব্জিৰ যিখিনি খেতি আছিলে, মৰাপাটৰ পৰা আদি কৰি সবখিনি পানীৰ তলত ইতিমধ্যে বুৰ গৈছে। তো আমাৰ দৈনন্দিন জীৱনটো আমি কেনেকৈ অতিবাহিত কৰিম সেইটো লৈ আমি খুবেই চিন্তিত হৈছোঁ। যিহেতু আমাৰ স্কুলত ভাই ভণ্টি আছে বা বিভিন্ন দৰিদ্ৰ সীমাৰেখাৰ তলৰ কৃষকৰ যিসকল ল'ৰা ছোৱালী আছে, কেনেকৈ স্কুলত দিব তেওঁলোকে, এইবিলাক লৈও আমি খুবেই চিন্তিত হৈছোঁ। গতিকে যিখিনি অসুবিধা হৈছে, আজি ৰাস্তা ঘাটৰ পৰা ষ্টাৰ্ট কৰক আপোনালোকে, ৰাস্তা ঘাটো বিচ্ছিন্ন হৈ গৈছে পানীৰ কবলত পৰি। তো স্কুলীয়া ছাত্ৰ ছাত্ৰীও স্কুললৈ যোৱাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। বাট পথতো পানী উঠছে, একেবাৰে পানী এতিয়া আপোনালোকে মহাসাগৰৰ নিচিনা দেখা পাব সেই ৰাস্তা ঘাটখিনি। যদি আপোনালোকে চাই, আপোনালোকে একেবাৰে পানীয়ে একেবাৰে সমান কৰি দিছে। তো গতিকে আমি খুবেই চিন্তিত যে আমি কেনেকৈ আমাৰ আগন্তুক দিনবোৰ আমি কেনেকৈ পাৰ কৰিম। তো খুবেই আমি চিন্তিত, ধান এক মুঠিও কাটিব পৰা নাই। অন্য বছৰ এনেকুৱা জেঠ মাহত বান হৈছিল? এনেকুৱা ধৰণৰ বান আমি আজিলৈকে দেখা নাই। হঠাৎকে এটা ৰাতিৰ ভিতৰতে গোটেই গাঁওখনে বুৰাই পেলালে এই বাৰণী পানীয়ে। আমি খুবেই চিন্তিত হৈছোঁ, আমি যে আমাৰ দিনকেইটা কেনেকৈ অতিবাহিত কৰিম। আৰু এটা কথা ক'ব লাগিব যে এই গাঁওখনত বিশেষকৈ ধান খেতিৰ উৎপাদন বেছি হয়, আৰু দেখিবলৈ পোৱা গৈছে যে ধানসমূহ আজি বাৰণী পানীৰ তলত পৰিছে, পানীৰ তলত পৰিছে। হয়, এইটো ক্ষেত্ৰত আমি সঁচাকৈ আমাৰ যেতিয়া ধান কটাৰ সময়, আমাৰ আচলতে এইটোৱে ধান কটাৰ সময় আৰু কি, কিন্তু এইটো মুহূৰ্ততে গোটেইখিনি পানীৰ তলত, ধানখিনি পানীৰ তলত আছে। এতিয়া আমি একমুঠি ধানো কাটিব পৰা নাই। আৰু আমি যিহেতু কৃষিজীৱী লোক, আমি ধানৰ ওপৰতে আমি নিৰ্ভৰ কৰি চলোঁ। বা 40 কেজিয়ে হওক, 1 কুইণ্টেলে হওক ধান বিক্ৰী কৰি আমি ল'ৰা ছোৱালী পঢ়ুৱাব লগা হয়, বা আমি এই 6 মাহে চলিব লগা হয়। কিন্তু সেইটো ছিষ্টেমো আমাৰ এতিয়া হাতত নাই। তো সেইকাৰণে আমি আজি কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে। এই ক্ষেত্ৰত চৰকাৰ কি? এইটো ক্ষেত্ৰত আমাৰ যিহেতু আমাৰ অসমৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।